ৰাস মহোৎসৱৰ প্ৰস্তুতি দৃশ্য দেখিবলৈ মই বিচাৰি আছোঁ। সমগ্ৰ ৰাজচক্ৰৰ পুথিমাৰী আঞ্চলিক ৰাস মহোৎসৱ এই যি পুথিমাৰী বাৰহৰি যি ৰভাতলিত যিসমূহ মৃন্ময় মূৰ্তি সময়ৰ ইয়াত ব্যস্ত হৈ পৰিছে, এইসমূহ মৃন্ময় যিসমূহ ইয়াৰ কাৰিকৰসমূহ ব্যস্ত হৈ পৰিছে। লগতে যিসমূহ উদ্যোক্ত দিনে নিশাই তেওঁলোকে প্ৰস্তুতি চলাইছে, পানী নোহোৱাৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। সহযোগীসকলে দেখুৱাব যে ইয়াত যিটো পুথিমাৰী বাৰহৰি ৰভাতলিত যিসমূহ তেওঁলোকে মৃন্ময় মূৰ্তিসমূহত এই পৰত ইয়াত ব্যস্ত যিসমূহ মৃৎশিল্পীতে যি কাৰ্যকৰ্তাৰ লগতে মহিলাসমূহো ওলাই আহিছে ৰাসৰ প্ৰস্তুতি চলোৱাৰ বাবে। বিশেষকৈ নামনি অসমত যিটোকে মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসৱ আয়োজন কৰা হয়, গতিকে মৃন্ময় মূৰ্তিকে প্ৰাধান্য দি ইয়াত ৰাস মহোৎসৱ আয়োজন কৰা আমি দেখিবলৈ পাওঁ। পুথিমাৰী নদীৰ পাৰত আয়োজন কৰা এই ৰাস মহোৎসৱ এইবেলি 43 বছৰ হৈ দিছে আৰু 5 নৱেম্বৰৰ 15 নৱেম্বৰলৈ 11 দিনীয়া বন্ধ কাৰ্যসূচী তেওঁলোকে ৰাস মহোৎসৱ আয়োজন কৰিছে। কিন্তু ওচৰলৈ গৈছোঁ, 43 বছৰ হৈ দিছে পুথিমাৰী ৰাস মহোৎসৱ। আপোন শিল্পীগৰাকীক হেৰুৱাই বেদনাই সমগ্ৰ ৰাজ্যত সৃষ্টি হৈছে। তাৰ মাজতে ৰাস মহোৎসৱ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ৰাস মহোৎসৱ আয়োজন কৰা হয়। গতিকে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব লাগিব আৰু ৰাস মহোৎসৱ আয়োজন কৰিব লাগিব। কেনেদৰে প্ৰস্তুতি চলাইছে? আচলতে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আছিলে মানে দুখক কেতিয়াও তেওঁ প্ৰশ্ৰয় দিয়া নাছিল। যদিও আমাৰ গোটেই ৰাইজখিনি দুখত নিয়মান হৈছে, তাৰ বাবে কিছুমান বস্তু আমি বাদ দিছোঁ। এনে আতচবাজি প্ৰজ্বলন বা কিছুমান জাক জমকতা আমি বাদ দিছোঁ। আমি আধ্যাত্মিকতাত বেছি গুৰুত্ব দিছোঁ। আৰু যিহেতু আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে মানে জীৱনটো উপভোগ কৰাৰ কাৰণে ৰাইজক মানে তেওঁ আদৰ্শ দেখুৱাই গৈছে। তেওঁ মানে কোনোদিন হাৰ মনা নাই পৰিস্থিতিৰ মানে কৰি তেওঁ সদায় আনন্দপূৰ্ণ মুহূৰ্তত ৰাইজক জীয়াই থাকিবলৈ কৈছে। গতিকে আমিও তেখেতৰ অনুসৰণ কৰি সম্পূৰ্ণ দুখতেই ম্ৰিয়মান হৈ নাথাকি আমি ৰাস উৎসৱৰ জৰিয়তে যাতে আমাৰ মানুহখিনিয়ে অকণমান দুখৰ পৰা আৱৰি লৈ মানে স্বাভাৱিক জীৱনলৈ অকণমান ঘূৰি আহিব পাৰে, তাৰ কাৰণে আমি চেষ্টা কৰি অলপ মনোৰঞ্জনৰ ব্যৱস্থা আমি ৰাখিছোঁ। আৰু শিল্পী সমাজৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কাম কৰা বনোৱাৰ পৰা আমাৰ ব্যৱসায়ৰ পৰা সকলোৰে প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব। যিখিনি মানুহ আছে জুবিন গাৰ্গৰ আদৰ্শৰে তেওঁলোক সুন্দৰভাৱে আৰ্থিকভাৱে স্বচ্ছলভাৱে জীয়াই থাকিব লাগিব, সুখ সমৃদ্ধিৰে। সেইটোৱে আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াই বিচাৰিছিলে। গতিকে তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ জৰিয়তে, তেখেতৰ আদৰ্শৰ জৰিয়তে কোনো ধৰণৰ এটা মানে সুন্দৰ পৰিৱেশ এটা সৃষ্টি কৰি কোনো ধৰণৰ হেৰি নোহোৱাকৈ দৃষ্টিকোণটো সৃষ্টি নকৰাকৈ আমি সুন্দৰভাৱে ৰাসটো আমি পৰিচালনা কৰিব পাৰিছোঁ। আন এগৰাকী সম্পাদক আছে, দাদা কিমান দিনীয়া কাৰ্যসূচী আৰু কিমান বাজেট হয়? এইবেলি আমাৰ 43 সংখ্যক পুথিমাৰী আঞ্চলিক মহোৎসৱ আমি 11 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। আৰু এইবেলি আমি বাজেট নিৰ্ধাৰণ কৰিছোঁ 30 লাখ। কি কি অনুষ্ঠান ৰাখিছে? আমি 5 নৱেম্বৰৰ ৰাতিপুৱা 8 বজাৰ পৰা আমাৰ ধৰ্মীয় হৰি মন্দিৰৰ পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি উদযাপনৰ পতাকা, আমাৰ বৃক্ষৰোপণকে আদি কৰি আৰু আমাৰ উদ্বোধনী সভা হ'ব সন্ধিয়া। তাত বিশিষ্ট ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ বিশেষকৈ আমাৰ জুবিন গাৰ্গৰ বিশেষ সাংস্কৃতিক সন্ধিয়া আমি ৰাখিছোঁ তেখেতৰ নামত। আৰু আমাৰ আষ্টিয়ানা দিহিঙীয়া আৰু মৰ্মিতা মিত্ৰৰ 2 দিন আমাৰ তেওঁলোকৰ গীতৰ সদায় আছে। আৰু যথেষ্ট আমি এইবাৰ ৰাইজৰ আমাৰ নাগাৰা নাম আমাৰ 3 দিন ৰাখিছোঁ। আমাৰ অসমৰ মানে ভ্ৰাম্যমান আমাৰ এই শিল্পী নাগাৰা নামৰ শিল্পী আমাৰ ভাল শিল্পীসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু দিহানাম সদৌ অসম ভিত্তিত আমাৰ দিহানাম প্ৰতিযোগিতা আছে। হয়, 11 দিনীয়া কাৰ্যসূচী তেওঁলোকে আয়োজন কৰিছে পুথিমাৰী ৰাস মহোৎসৱ। ইতিমধ্যে আয়োজকসকল ওলাই আহিছে, তেওঁলোকে ইয়াত দিহানাম প্ৰতিযোগিতা হ'ব প্ৰদৰ্শন কৰিছে। গতিকে তাত অংশগ্ৰহণ কৰিব আৰু ইয়াত ভক্তবান ৰাইজক আহ্বান কৰিব এইসকল মহিলাই এটা দিহা আপোনাৰ হয়,
এনেদৰে এইসকল মহিলাই দিনে নিশাই ব্যস্ত হৈ পৰিছে পৃথিৱী ৰাস মহোৎসৱ জাকত জিলিকা কৰি তুলিবলৈ যিসমূহ মৃন্ময় মূৰ্তিসমূহ শেষ কৰাক দিয়াৰ বাবে যিসমূহ মৃৎশিল্পী দল মৃৎশিল্পীসকলে ব্যস্ত হৈ পৰিছে যিহেতুকে নামনি অসমত মূৰ্তি প্ৰদান হয় ৰাস মহোৎসৱ গতিকে মূৰ্তিৰ যি চমক এই চমকেৰে ৰাইজক আকৰ্ষণ কৰিবলৈ তেওঁলোকে সক্ষম হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ